মীন ৰাশি আৰু তুলা ৰাশি এই দুয়োটা ৰাশিৰ মাজত প্ৰেম কিমান গভীৰ হ'ব পাৰে। এজন অনুভূতিপ্ৰৱণ আৰু মৰমীয়াল, আনজন শান্তি আৰু ভাৰসাম্য বিচৰা, তেন্তে এই দুয়োটা ৰাশিৰ মিলন সঁচাকৈয়ে সফল হ'বনে? প্ৰথম দেখাত আকৰ্ষণ, তাৰ পিছত গভীৰ ভালপোৱা, নে সময়ৰ লগে লগে ভুল বুজাবুজি আৰু দূৰত্ব? মীন ৰাশি আৰু তুলা ৰাশিৰ মাজত প্ৰেম, বিবাহ, বিশ্বাস, মানসিক মিল আৰু শাৰীৰিক আকৰ্ষণ কিমান শক্তিশালী? কোনে কাক বেছি বুজিব পাৰে? এই সম্পৰ্কত আটাইতকৈ ডাঙৰ সমস্যা কি হ'ব পাৰে? আৰু এই দুয়োটা ৰাশিয়ে যদি সঁচাকৈয়ে একেলগে জীৱন কটাব বিচাৰে, তেন্তে কোনটো কথাত বিশেষ সাৱধান হ'ব লাগিব? আৰু শেষত জানিম, মীন ৰাশি আৰু তুলা ৰাশি এই সম্পৰ্কত 100ৰ ভিতৰত কিমান নম্বৰ পাব? ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত থাকিব মীন ৰাশিৰ আৰু তুলা ৰাশিৰ সম্পৰ্কৰ এটা বিশেষ চিক্ৰেট, যিটো জানিলে আপুনি এই সম্পৰ্কটো নতুন দৃষ্টিৰে চাব পাৰিব। প্ৰথমতে আহিছোঁ মীন ৰাশি আৰু তুলা ৰাশিৰ প্ৰেম আৰু বিবাহৰ সম্পৰ্ক। মীন ৰাশি আৰু তুলা ৰাশিৰ মাজত প্ৰেমৰ আৰম্ভণি বহু সময়ত আকৰ্ষণ আৰু মিঠা কথা বতৰাৰ পৰা হ'ব পাৰে। মীন ৰাশি সাধাৰণতে অনুভূতিপ্ৰৱণ, মৰমীয়াল আৰু গভীৰ সম্পৰ্ক বিচৰা স্বভাৱৰ, আনহাতে তুলা ৰাশি সম্পৰ্কত শান্তি, সৌন্দৰ্য, ভাৰসাম্য আৰু পাৰস্পৰিক সন্মানক গুৰুত্ব দিয়ে। সেইবাবে দুয়োৰে মাজত প্ৰথম অৱস্থাত এটা সুন্দৰ আকৰ্ষণ সৃষ্টি হ'ব পাৰে। তুলা ৰাশিৰ নম্ৰ ব্যৱহাৰ আৰু সামাজিক স্বভাৱে মীনক আকৰ্ষণ কৰিব পাৰে, আৰু মীনৰ আন্তৰিকতা, মৰম আৰু যত্নই তুলাৰ মন জয় কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মীন ৰাশিয়ে প্ৰেমত গভীৰ অনুভূতি আৰু মানসিক সংযোগ বিচাৰে। তেওঁলোকে সংগীৰ পৰা মৰম, মনোযোগ আৰু ইমোচনেল ছিকিউৰিটি আশা কৰে। তুলা ৰাশিয়ে আকৌ সম্পৰ্কত শান্তি আৰু সমতা বিচাৰে। তেওঁলোকে সাধাৰণতে কাজিয়া বা অত্যধিক ড্ৰামা পছন্দ নকৰে। এইখিনিতে দুয়োৰে মাজত এটা সুন্দৰ মিল আছে। দুয়ো ৰাশিয়ে সম্পৰ্ক ভাঙি পেলোৱাতকৈ সম্পৰ্কটো ধৰি ৰাখিবলৈ চেষ্টা কৰিব। কিন্তু সমস্যা তেতিয়া হ'ব পাৰে যেতিয়া মীন ৰাশিয়ে তুলা ৰাশিৰ পৰা অধিক ইমোচনেল এটেনশ্যন বিচাৰিব, আৰু তুলা ৰাশিয়ে সেই অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ অলপ সময় ল'ব। মীনৰ মতে হ'ব, তুমি মোক আগৰ দৰে ভাল নোপোৱা। আনহাতে তুলাই ভাবিব পাৰে, ইয়াৰ সৰু কথাত কিয় ইমান অনুভূতিশীল হৈ পৰিছা? এই ভুল বুজাবুজি যদি সময়মতে সমাধান কৰা নহয়, তেন্তে সম্পৰ্কত দূৰত্ব সৃষ্টি হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰত বিবাহৰ পিছত মীন আৰু তুলা ৰাশিয়ে একেলগে এটা শান্ত আৰু মৰমীয়াল পৰিয়ালক জীৱন গঢ়ি তুলিব পাৰে। মীন ৰাশিয়ে পৰিয়ালত ইমোচনেল ছাইড চম্ভালিব পাৰে, আনহাতে তুলা ৰাশিয়ে সিদ্ধান্ত, সামাজিক সম্পৰ্ক আৰু পৰিয়ালৰ মাজত ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। দুয়োৰে মাজত যদি পাৰস্পৰিক সন্মান থাকে, তেন্তে বিবাহিত জীৱন সুন্দৰ হ'ব পাৰে। কিন্তু টকা পইচা, সিদ্ধান্ত আৰু পৰিয়ালৰ মানুহৰ হস্তক্ষেপে এই তিনিটা বিষয়ত বিশেষ সাৱধান হোৱা উচিত। মীন ৰাশিয়ে কেতিয়াবা অনুভূতিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব পাৰে, আনহাতে তুলা ৰাশিয়ে সকলো দিশ ভাবি সিদ্ধান্ত লৈ সময় ল'ব পাৰে। এই পাৰ্থক্যত লৈ মতভেদ হ'ব পাৰে। সেয়ে দুয়োজনে এটা নিয়ম মানি চলাটো উচিত। গুৰুত্বপূৰ্ণ সিদ্ধান্ত অকলে নহয়, আলোচনা কৰি লোৱা। এই সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি মীনৰ মৰম আৰু আন্তৰিকতা, আৰু তুলাৰ ভাৰসাম্য বেলেঞ্চ আৰু কূটনৈতিক স্বভাৱ। এই দুয়োটা একেলগে হ'লে সম্পৰ্কটো শক্তিশালী হ'ব পাৰে। আটাইতকৈ ডাঙৰ দুৰ্বলতা মীনৰ অতিমাত্ৰা অনুভূতিশীলতা আৰু তুলাৰ কেতিয়াবা সিদ্ধান্ত লোৱাত দধৰ-মধৰ অৱস্থা। এই দুয়োটা কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মীন ৰাশিয়ে তুলাক অলপমান স্পেচ দিব লাগে, আৰু তুলা ৰাশিয়ে মীনক নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সুযোগ দিব লাগে। চূড়ান্ত মিল মীন আৰু তুলা মাজত ভাল প্ৰেম আৰু বিবাহৰ সম্ভাৱনা আছে, কিন্তু এই সম্পৰ্ক নিজে নিজে সফল নহয়। বিশ্বাস, খোলাখুলি কথা বতৰা, পাৰস্পৰিক সন্মান আৰু ধৈৰ্য থাকিলেহে সম্পৰ্কটো দীঘলীয়া আৰু সুখী হ'ব পাৰে। প্ৰেমৰ মিল 10ৰ ভিতৰত 8, বিবাহৰ মিল 10ৰ ভিতৰত 7.5, আৰু বিশ্বাসৰ মিল 10ৰ ভিতৰত 7। মুঠতে মীন আৰু তুলা হৃদয় আৰু ভাৰসাম্যৰ মিলন। দুয়োজনে ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিলে এই সম্পৰ্কটো অতি সুন্দৰ হ'ব পাৰে। মীন আৰু তুলা ৰাশিৰ মাজত বিশ্বাস, মানসিক মিল আৰু শাৰীৰিক আকৰ্ষণ। মীন আৰু তুলাৰ সম্পৰ্কত বিশ্বাসৰ বিষয়টো অলপ গভীৰ। মীন ৰাশিয়ে সাধাৰণতে হৃদয়ৰ পৰা মানুহক ভাল পায় আৰু সংগীৰ পৰা সম্পূৰ্ণ আন্তৰিকতা আশা কৰে। তুলা ৰাশিয়ে শান্তি আৰু ভাৰসাম্য বিচাৰে, কিন্তু নিজৰ সকলো অনুভূতি সদায় স্পষ্টভাৱে প্ৰকাশ নকৰিব পাৰে। ইয়াৰ ফলত মীনে কেতিয়াবা ভাবিব পাৰে, তুলাই মোক সঁচাকৈয়ে কিমান গুৰুত্ব দিয়ে। কিন্তু তুলাই যদি নিজৰ অনুভূতি আৰু উদ্দেশ্য স্পষ্টভাৱে প্ৰকাশ কৰে, তেন্তে মীনৰ বিশ্বাস বহুত শক্তিশালী হৈ উঠিব পাৰে। বিশ্বাস 10ৰ ভিতৰত 7। এই সম্পৰ্কত বিশ্বাস গঢ়িবলৈ সময় আৰু স্বচ্ছতা দুয়োটাই প্ৰয়োজন। মীন ৰাশিয়ে সন্দেহত বেছি ডুবি যাব নালাগে, আৰু
তুলা ৰাশিয়ে নিজৰ সংগীৰ পৰা কথা লুকুৱাই ৰখাৰ পৰিৱৰ্তে মুকলিকৈ কথা পতা উচিত। বিশ্বাস এবাৰ গভীৰ হ'লে দুয়োজনে ইজনে সিজনৰ প্ৰতি যথেষ্ট লয়েল হ'ব পাৰে। মানসিক মিল 10ৰ ভিতৰত 8। মানসিকভাৱে এই দুয়োটা ৰাশিৰ মাজত ভাল মিল দেখা যাব পাৰে। মীন ৰাশি অনুভূতি আৰু ইনটিউশ্যনৰ ওপৰত বেছি নিৰ্ভৰ কৰে, আনহাতে তুলা ৰাশিয়ে কোনো বিষয়ক দুয়োটা দিশ ভাবি চিন্তি সিদ্ধান্ত ল'বলৈ ভাল পায়। অৰ্থাৎ এজনে হৃদয়েৰে ভাবে, আনজনে ভাৰসাম্যৰে ভাবে। এই পাৰ্থক্যই কেতিয়াবা মতভেদ সৃষ্টি কৰিলেও সঠিকভাৱে ব্যৱহাৰ কৰিলে ইহঁতৰ সম্পৰ্কত আৰু শক্তিশালী কৰিব পাৰে। মীনে তুলাক অধিক ইমোশ্যনেল ডেপথ দিব পাৰে আৰু তুলাই মীনক বাস্তৱ জীৱনৰ সিদ্ধান্তত অধিক বেলেঞ্চ দিব পাৰে। শাৰীৰিক আকৰ্ষণ 10ৰ ভিতৰত 8। মীন আৰু তুলাৰ মাজত শাৰীৰিক আকৰ্ষণো যথেষ্ট শক্তিশালী হ'ব পাৰে। কিন্তু এই আকৰ্ষণ কেৱল বাহ্যিক ৰূপৰ ওপৰত নিৰ্ভৰ নকৰে। মানসিক ঘনিষ্ঠতা আৰু ইমোশ্যনেল কানেকশ্যন বৃদ্ধি পোৱাৰ লগে লগে আকৰ্ষণো গভীৰ হ'ব পাৰে। তুলাৰ মিঠা ব্যৱহাৰ, সৌন্দৰ্যপদ আৰু ৰোমান্টিক নেচাৰ মীনক আকৰ্ষণ কৰিব পাৰে, আনহাতে মীনৰ কোমলতা, যত্ন আৰু গভীৰ ভালপোৱাই তুলাৰ মনত এক বিশেষ টান সৃষ্টি কৰিব পাৰে। কিন্তু দুয়োৰে বাবে এটা কথা গুৰুত্বপূৰ্ণ, কেৱল আকৰ্ষণ নহয়, পাৰস্পৰিক সন্মান আৰু বিশ্বাসী সম্পৰ্কটোক দীঘলীয়া কৰে। মুঠতে ক'বলৈ গ'লে বিশ্বাস হৈছে 10ৰ ভিতৰত 7, মানসিক মিল 10ৰ ভিতৰত 8, শাৰীৰিক আকৰ্ষণ 10ৰ ভিতৰত 8 আৰু সামগ্ৰিক প্ৰেমৰ মিল হৈছে 10ৰ ভিতৰত 8। সেয়েহে মীন আৰু তুলাৰ মাজত সম্পৰ্কটোক ক'ব পাৰি অনুভূতি আৰু ভাৰসাম্যৰ এক আকৰ্ষণীয় মিল। যদি দুয়োজনে ইজনে সিজনৰ পাৰ্থক্যক সন্মান কৰে আৰু সন্দেহৰ সলনি বিশ্বাস বঢ়ায় আৰু মনৰ কথা মুকলিকৈ কয়, তেন্তে এই সম্পৰ্ক দীঘলীয়া ধৰি সুন্দৰভাৱে আগবাঢ়িব পাৰে। মীন ৰাশি আৰু তুলা ৰাশিৰ মাজত কোনে কাক বেছি বুজিব পাৰে। মীন আৰু তুলাৰ সম্পৰ্কৰ এটা মজাৰ কথা আছে। দুয়োজনে ইজনে সিজনক বুজিব পাৰে, কিন্তু বুজাৰ ধৰণ একে নহয়। মীনে তুলাক কেনেকৈ বুজে? মীন ৰাশি অধিক অনুভূতিপ্ৰৱণ, সেয়েহে তুলা ৰাশিয়ে মুখেৰে নকলেও তেওঁলোকৰ মনৰ অৱস্থা বুজিবলৈ মীনে চেষ্টা কৰে। তুলা ৰাশি কেতিয়াবা সিদ্ধান্ত লোৱাত দধৰ-মধৰ অৱস্থা পৰিলে বা নিজৰ অনুভূতি লুকুৱাই ৰাখিলে মীনে সেই সৰু সৰু পৰিৱৰ্তনবোৰ লক্ষ্য কৰিব পাৰে। সেইবাবে তুলাৰ অনুভূতি আৰু মনৰ কথা বুজাৰ ক্ষেত্ৰত মীন কিছু আগবঢ়া বুলি ক'ব পাৰি। তুলাই মীনক কেনেকৈ বুজে? তুলা ৰাশিৰ মীনৰ দৰে অতিমাত্ৰা অনুভূতিৰ মাজত সময় নাযায়, কিন্তু মীনৰ মন বেয়া হ'লে বা সম্পৰ্কত সমস্যা হ'লে তুলাই পৰিস্থিতিটো শান্ত কৰাৰ চেষ্টা কৰিব পাৰে। মীন যদি কোনো কথাত লৈ অত্যধিক চিন্তা কৰে, তুলাই সেই বিষয়টো অন্য দৃষ্টিকোণৰ পৰা দেখুৱাব পাৰে। অৰ্থাৎ মীনৰ অনুভূতি বুজাত মীন শক্তিশালী আৰু মীনৰ সমস্যাবোৰ সমাধান বিচৰাত তুলা ৰাশি শক্তিশালী। কোনে কাক বেছি বুজে? যদি কেৱল অনুভূতি আৰু মনৰ গভীৰতাৰ কথা কোৱা হয়, মীন ৰাশি তুলা ৰাশিক অলপ বেছি বুজিব পাৰে। কিন্তু যদি সম্পৰ্কত ভাৰসাম্য, সমস্যা সমাধান আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কথা কোৱা হয়, তুলা ৰাশি মীনক ভালদৰে বুজি সহায় কৰিব পাৰে। সেয়েহে এই সম্পৰ্কটোত এজনক আনজনতকৈ সম্পূৰ্ণৰূপে বেছি বুজে বুলি কোৱাতকৈ ক'ব পাৰি মীনে বুজে তুলাৰ হৃদয় আৰু তুলাই বুজে মীনৰ পৰিস্থিতি। এইটোৱে মীন আৰু তুলাৰ সম্পৰ্কৰ এটা বিশেষ সৌন্দৰ্য। এতিয়া আহিছোঁ এই সম্পৰ্কত আটাইতকৈ ডাঙৰ সমস্যা কি? মীন আৰু তুলাৰ মাজত আকৰ্ষণ থাকিলেও এই সম্পৰ্কৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ব পাৰে অনুভূতি প্ৰকাশ কৰাৰ ধৰণৰ পাৰ্থক্য। মীন ৰাশিয়ে প্ৰেমক হৃদয়েৰে অনুভৱ কৰে। তেওঁলোকে সংগীৰ পৰা মৰম, নিশ্চয়তা আৰু গভীৰ ইমোশ্যনেল কানেকশ্যন বিচাৰে। কিন্তু তুলা ৰাশিয়ে বহু সময়ত সকলো কথা শান্তভাৱে আৰু ভাৰসাম্যতাৰে চাবলৈ চেষ্টা কৰে। তেওঁলোকে সমস্যাৰ সময়ত আৱেগতকৈ যুক্তিক অধিক গুৰুত্ব দিব পাৰে। ইয়াৰ ফলত মীনৰ মতে হ'ব পাৰে যে মই ইমান অনুভৱ কৰিছ, কিন্তু তুমি কিয় ইমান সহজভাৱে লৈছা? আনহাতে তুলাৰ মতে হ'ব পাৰে প্ৰতিটো কথাক লৈ ইমান বেছি চিন্তা কৰাৰ প্ৰয়োজন আছে নেকি? এই পাৰ্থক্যই লাহে লাহে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। 2 নম্বৰ ডাঙৰ সমস্যাটো হ'ল সিদ্ধান্ত লোৱা। তুলা ৰাশিৰ মানুহে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে বহু দিশ ভাবি চিন্তি চাব পাৰে। মীন ৰাশিয়ে আকৌ নিজৰ অনুভূতিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব পাৰে। যদি দুয়োজনে একোটা বিষয়ত বেলেগ বেলেগ সিদ্ধান্ত ল'ব বিচাৰে, তেন্তে কোনে ঠিক এই লৈ তৰ্ক হ'ব পাৰে। 3 নম্বৰ সমস্যাটো হ'ল অতিৰিক্ত আশা। মীনে কেতিয়াবা সংগীৰ পৰা অধিক মনোযোগ আৰু ইমোশ্যনেল ছাপৰ্ট আশা কৰিব পাৰে। তুলাই যদি সেই আশা পূৰণ কৰিব নোৱাৰে, মীনৰ মনত অভিমান জন্ম ল'ব পাৰে। আনহাতে তুলাই যদি অনুভৱ কৰে যে তেওঁক অত্যধিক কণ্ট্ৰল কৰা হৈছে, তেন্তে তেওঁ অলপ দূৰত্ব বিচাৰিব পাৰে। একেলগে জীৱন কটাব বিচাৰিলে কোনটো কথাত সাৱধান হ'ব লাগিব?
সৰ্বপ্ৰথমে মনৰ কথা জমা কৰি নাৰাখিব। মীন ৰাশিয়ে অভিমান কৰি মনে মনে থাকিলে আৰু তুলাই সময় গ'লে ঠিক হৈ যাব বুলি ভাবিলে সমস্যাটো আৰু ডাঙৰ হ'ব পাৰে। সেয়েহে দুয়োজনে এটা কথা মনত ৰাখিব, অনুমান কৰি সংগীৰ মন বুজিবলৈ চেষ্টা নকৰি সংগীৰ সৈতে কথা পাতি মনটো বুজিবলৈ চেষ্টা কৰক। 2 নম্বৰ, তৃতীয় ব্যক্তিৰ কথা শুনি সম্পৰ্কত সন্দেহ নকৰিব। কোনো বন্ধু, আত্মীয় বা বাহিৰৰ মানুহে কিবা এটা ক'লে তৎক্ষণাত বিশ্বাস নকৰি প্ৰথমতে নিজৰ সংগীৰ সৈতে কথা পাতক। 3 নম্বৰ, টকা পইচা আৰু পৰিয়ালৰ সিদ্ধান্ত একেলগে লওক। বিবাহৰ পিছত ধন, ঘৰ সংসাৰ, পৰিয়াল আৰু ভৱিষ্যতৰ পৰিকল্পনাত স্বচ্ছতা নাথাকিলে মতভেদ বৃদ্ধি পাব পাৰে। আৰু চতুৰ্থতে, এজনে আনজনক সলনি কৰিবলৈ চেষ্টা নকৰিব। মীনক মীনৰ দৰে অনুভৱ কৰিবলৈ দিয়ক আৰু তুলাক তুলাৰ দৰে ভাৰসাম্য ৰাখিবলৈ দিয়ক। শেষত এটা কথা, যদি মীন আৰু তুলাৰ স্বাধীনতা আৰু সিদ্ধান্তৰ ধৰণক সন্মান কৰে আৰু তুলাই মীনৰ অনুভূতি আৰু অভিমানক গুৰুত্ব দিয়ে, তেন্তে এই সময়ৰ ডাঙৰ দুৰ্বলতাবোৰেই এদিন ইয়াৰ শক্তি হৈ পৰিব পাৰে। মীন আৰু তুলা সম্পৰ্কটো সফলতাৰ মূলমন্ত্ৰ হ'ল সন্দেহ কম, বেছি বিশ্বাস, কম অভিমান, বেছি কথা আৰু কম ইগ', বেছি সন্মান। মীন ৰাশি আৰু তুলা ৰাশিৰ শেষত ক'ব পাৰি, এই সম্পৰ্কটো কেৱল ৰাশিৰ মিল নহয়, দুটা ভিন্ন স্বভাৱৰ মানুহে ইজনে সিজনক কিমান বুজি ল'ব পাৰে তাৰ ওপৰতে এই সম্পৰ্কটো ভৱিষ্যত নিৰ্ভৰ কৰে। মীনৰ গভীৰ অনুভূতি আৰু তুলাৰ ভাৰসাম্য দুয়োটা যদি সঠিকভাৱে একেলগে হয়, তেন্তে এই সম্পৰ্ক অতি সুন্দৰ আৰু দীৰ্ঘস্থায়ী হ'ব পাৰে। যদি আপোনাৰ জীৱনত মীন ৰাশি বা তুলা ৰাশিৰ কোনো বিশেষ মানুহ আছে, তেন্তে কমেণ্টত জনাওক আপুনি মীন নে তুলা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ আপনজনৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ লাভ কম্পেবিলিটি, মেৰিজ কম্পেবিলিটি আৰু জৰ্ডিয়েক ৰিলেশ্যনশ্বিপ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। মনত ৰাখিব, ৰাশি মিলাটো এটা আৰম্ভণি হ'ব পাৰে, কিন্তু বিশ্বাস, সন্মান আৰু ভালপোৱাটোই এটা সম্পৰ্কৰ জীৱনজোৰা কৰি তোলে। আপোনালোক দুয়োজনৰে জীৱনত সুখ, শান্তি আৰু ভালপোৱা ভৰি থাকক। পুনৰ লগ পাম পৰৱৰ্তী এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।